शित्यलोके तुलां बद्ध्वा तोलय साधनाय जा। जहिले 7 दिनमा जब राजा परीक्षितको मृत्यु हुन्छ, मुक्ति हुन्छ, मुक्ति हुने बित्तिकै ब्रह्माजीले के गर्नुहुन्छ, सत्यलोकबाट ढकपाल्ला मगाउनुहुन्छ। ढकपाल्ला मगाएर चाहिँ एकपट्टि जम्मै 14 शास्त्र राख्नुहुन्छ भने एकपट्टि भागवतजीलाई स्थापन गर्नुहुन्छ। एफाले हे तुला सुनीति कइले, एफाले गोटेই শাস্ত্ৰ স্থাপন কৰিলে ৰাখিলে আৰু আনফালে ভাগৱতজী ৰাখিলে। সলগুণ্যানি জাতানি গৌৰৱেনৈদম মহাত, কিন্তু সকলো শাস্ত্ৰ কি হ'ল, লঘু হৈ থাকিলে আৰু ভাগৱত গুৰু হৈ থাকিলে, ৱেগ বেছি ভাগৱতৰ। ইয়াৰ পৰা ব্ৰহ্মাজীয়ে কৈছে হেন্স প্ৰুফ যে কলিযুগৰ আটাইতকৈ শ্ৰেষ্ঠ গ্ৰন্থই হ'ল শ্ৰীমদ ভাগৱত। শ্ৰীমদ ভাগৱতী বাৰ্তা সুৰানামপি দুৰ্লভা। সেইকাৰণে ইয়াত ব্ৰহ্মাজীয়ে কৈছে যে দেৱতাসকলকো দুৰ্লভ এই হ'ল শ্ৰীমদ ভাগৱত মহাপুৰাণ, কিন্তু আমাৰ বাবে অতি সুলভ। আমি ভাৰতৰ য'ত য'ত আছো, ভাৰত ভূখণ্ডত আমি গোটেইবিলাকে এনেদৰে সুন্দৰভাৱে আমি শুন নাপাওঁ।